নমস্কাৰ বন্ধুসকল, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ স্বাগতম জনাইছোঁ। মই এতিয়া আহিছোঁ ধুবুৰী। চাওক, ইয়াত ধুনীয়াকৈ বীৰ জাতীয় মহাবীৰ চিল্লাৰাই এনেকৈ ধুনীয়াকৈ ইয়াত আছে। আপোনালোকে চাওক, এইটো ধুনীয়াকৈ আছে। আৰু ইয়াত আছে ধুবুৰী ঘাটটো। চাওক, কিমান লছ মই আপোনালোকক দেখুৱাই দিম। আৰু ইয়াত ধুবুৰী নামটো কিয় হ'ল এইটো আপোনালোকক কৈ আছোঁ। চাওক, ইয়াতে ধুনীয়াকৈ লিখা আছে আই লাভ ধুবুৰী। আৰু এইটো হ'ল বন্ধুসকল নেতাই ধুবুৰী ঘাট। ইয়াতে বহুত পুৰণা ইতিহাস লুকাই আছে। তো বন্ধুসকল, মই এতিয়া আহি পালোঁ এইটো ধুবুৰী। এইটো চাওক ধুবুৰীটো, ইয়াৰ কাৰণে নামটো হৈছে ধুবুৰী। সোণা লক্ষীন্দ্ৰক যেতিয়া চাপে দংশন কৰিছিল, তেতিয়াই বেউলাই ধ্যান কৰি গম পাইছিল যে এজনী ধুবুৰীহে ভাল কৰিব পাৰিব। তেতিয়াই কলগছৰ ভুৰা বনাই নদীত ভাহি ভাহি ধুবুৰীৰ ওচৰত চাপিলে। ধুবুৰীক ক'লে, ধুবুৰী, মোৰ স্বামীক চাপে দংশন কৰিছে, আপুনি ভাল কৰি দিয়ক। তেতিয়াই ধুবুৰী ক'লে, মই নাজানো, মই নোৱাৰোঁ, ভাল কৰিব নোৱাৰিম বুলি কৈছিলে। তেতিয়া তাৰ পিছে পিছে কিন্তু ল'ৰাটো চব সময় থাকে, যে কাপোৰ কাচি থাকে আৰু তাৰ ল'ৰাটোৰ তাৰ কাষতেই থাকে। তেতিয়াই তাৰ ল'ৰাটো মৃত্যুৰ মুখত পৰিছিলে। তেতিয়াই বেউলাই পানী চিটা দি বচাই দিলে। ধুবুৰী ভাবিলে এইটো সাধাৰণ মানুহ নহয়। তেতিয়াই সোণাৰ লক্ষীন্দ্ৰক বচাই দিলে। এই ধুবুৰীজনে দেৱ দেৱীবিলাকৰ কাপোৰ ধুইছিল। সেইকাৰণে এই ঠাইখনৰ নাম হ'ল নেতাই ধুবুৰী ঘাট, আৰু তাৰ বাবে এই ঠাইখনৰ নাম হ'ল ধুবুৰী। ধুবুৰীটো বহুত পুৰণা চিটি হয়। ভৱেন হাজৰিকা ইয়াতে 1.5 মাহ থাকিছিল। প্ৰতিমা পাণ্ডে বুঢ়াৰ লগত এই ধুবুৰীত গীত গাইছিল দান্তাল হাতী মাহতৰে। তেতিয়া সেই সময়ত অসম আৰু বেংগলত জনপ্ৰিয় হৈ উঠিছিল। আৰু এই গীতবোৰ এই ধুবুৰীতে সৃষ্টি হোৱা গীত। 300 বছৰ পুৰণা শিখ মন্দিৰো ইয়াতে আছে, মই আপোনালোকক দেখুৱাম। আৰু ইয়াত ডাঙৰ ডাঙৰ ফেক্টৰী, যেনেকুৱা বিভিন্ন ধৰণৰ বিৰি, তাৰপিছত ধূপকাঠি, এনেকুৱা ফেক্টৰী ইয়াত আছে। মই এতিয়া আপোনালোকক গাড়ী দি গৈ যাই দেখুৱাই আছোঁ। তাৰমানে খোজকাঢ়ি দেখুৱাটো অসম্ভৱ, তাৰমানে বহুত ডাঙৰ চিটি হয়। তাৰপিছত মই আপোনালোকক খোজকাঢ়িও দেখুৱাম। যিমান পাৰে সিমানেই দেখাই যাম। তাৰমানে বহুত চাবলগীয়া ঠাই আছে ইয়াত। যোগমীয়া ঘাটটো মই আপোনালোকক দেখুৱাম, যিটো ফুলবাৰী চিঙিমাৰী যোৱা ঘাটটো। ধুবুৰী ফুলবাৰী ব্ৰিজ, এইটো মই বেলেগ এটা ভিডিঅ'ত দেখাম, নহ'লে ইয়াত বহুত লম্বা হৈ যাব, আপোনালোকে চাবা বৰ লাগি যাব। এইকাৰণে বেলেগ এটা ভিডিঅ'ত দেখুৱাই আছোঁ। তো বন্ধুসকল, মই এতিয়া আছোঁ PWD। এইফালে এটা তিনিআলি আছে, এইফালে গ'লে যোগমীয়া ঘাট, ফুলবাৰী চিঙিমাৰী ঘাটটো পাই যাব। আৰু এইটো হ'ল বোলে কোৰ্ট কাছাৰী DC অফিচ এইবিলাক আছে এইফালে। আৰু এই যে এইফালে একটা ৰাস্তা আছে, এইফালে গ'লে ধুবুৰী ঘাটটো পায়। এইটো হ'ল বন্ধুসকল শ্বহীদ বিধি চাওক এনেকুৱাকৈ। এইফালে যাব DC অফিচ, আৰু এইফালে হ'ব ধুবুৰী ঘাটটো এইফালে পায়। আৰু এইফালেদি যায়, মই গৈছিলোঁ এইফালেদি। টিকচেশ্যন অফিচ এনেকুৱাকৈ চাওক, ডাঙৰ ডাঙৰ বিল্ডিং এইফালে আছে, কোৰ্ট কাছাৰীবিলাক এনেকুৱাকৈ। ধুনীয়া ঘৰ দেই, এনেকুৱাকৈ বহুত ধুনীয়া লাগিছে। তো বন্ধুসকল, মই এতিয়া আহি পালোঁ DC কোৰ্ট। আৰু এইফালে চাওক কিবা মিটিং হ'ব, ধুনীয়াকৈ বনাই। ৰাইটত আছে DC অফিচ আৰু লেফ্টত আছে গুৰুদ্বাৰা টেম্পলছ। ধুনীয়া ডাঙৰ বিল্ডিংটো হ'ল DC কোৰ্ট। আৰু এইটো হ'ল মিউনিচিপাল অফিচ ধুনীয়াকৈ। আৰু এতিয়া মই কোৰ্ট দি গৈ আছোঁ, কোৰ্ট ৰাস্তা দি যোগমীয়া ঘাট তাত যাম। ধুবুৰীত মানুহে বহুত ডাঙৰ ডাঙৰ নেতাবিলাকৰ ষ্টেচু ধুনীয়াকৈ। এইটো হ'ল জননেতা শৰৎ চন্দ্ৰ সিং। এতিয়া ত্যাগ আৰু মানৱীয়তাৰ প্ৰতি প্ৰায়ণ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। ধুবুৰীত এনেকুৱাকৈ বহুত ষ্টেচু দেখিবলৈ পোৱা যায়। মই এটা এটাকৈ আপোনালোকক দেখুৱাই আছোঁ। এইটো হ'ল বন্ধুসকল কৌশল কুঁৱৰ, শ্বহীদ কৌশল কুঁৱৰ, এনেকৈ ধুনীয়াকৈ লিখা আছে। ইয়াত লিখা আছে, মই ভাৰতবৰ্ষত কোটি কোটি মানুহৰ মুক্তি অৰ্থাৎ প্ৰাণ দিম। দেশৰ কাৰণে মানুহৰ আটাইতকৈ জীৱন ডাঙৰ ভাগ্য কি হ'ব পাৰে, ইয়াৰ দুখ কৰিবলগীয়া একো নাই, মোৰ সাধনা পূৰ্ণ হৈছে। মই মহাপুৰুষ মহাত্মা
গান্ধীৰ চৰণ চুই দেশৰ কাৰণে প্ৰাণ উদ্যোগ কৰিব যি পবিত্ৰ কামনা কৰিছিলোঁ ভগৱানে তাক সম্পূৰ্ণ কৰিছে। এইটো হ'ল কুচুৰ খবৰ এনেকৈ ধুনীয়া। মই এতিয়া খোজকাঢ়ি যাওঁ। এতিয়া আৰু অটোত বা পিলপিলিত নুঠোঁ। এই DC অফিচৰ কাষতে আছে গুৰুদ্বাৰা মন্দিৰ, এইটো চাম। তাৰপিছত চাই পেলাই যোগীময়া ঘাটত যাম। খুব ধুনীয়া লাগিছে ইফালেদি খোজকাঢ়ি বহুত গছ গছনিও আছে আৰু দেখিবলগীয়া ঠাইবিলাক বহুত ধুনীয়া লাগিছে দেই। ফাইনেলি পাই গ'লোঁ মই এতিয়া गुरुद्वारा मंदिर। हाँ उधर घुसना था हमको पूरा देखने के लिए। गुरुद्वारा फंस गया घर में, देख लीजिए। बहुत अच्छा लगा, इतना बड़ा। देखिए कौन सा मना कर रहा है। परमिशन मिला है ना आप लोगों का। तो बंधुসকল गुरुद्वारार मन्दिर আহিলে এনেকুৱাকৈ মূৰত বান্ধিব লাগে, এনেকৈ বান্ধিহে সোমাব পাৰে। আৰু ইয়াত ভিতৰত ফটো উঠিব মানা আছে, তাতে ফটো কৰিব নোৱাৰে, ভিডিঅ' কৰিব নোৱাৰে, চেল্ফি উঠিব নোৱাৰে। সেইকাৰণে আপোনালোক দেখাব পৰা নাই ভিডিঅ'টো। এই বাহিৰৰ পৰা দেখাইছোঁ মই আপোনালোকক। গুৰুদ্বাৰা মন্দিৰত সোমালে এই চিৰিটোত পানী আছে, পানীটো ধোৱাও হয়, পাঙেৰে যাব লাগে মন্দিৰৰ ভিতৰত। চাওক এনেকুৱাকৈ ইয়াত থাকিবও পাৰে আপোনালোকে, হোষ্টেল আছে ইয়াত থাকিব পাৰে ধুনীয়াকৈ, নিৰামিষ খাই থাকিব লাগে। ইয়াৰ ভিতৰত কিন্তু কোনো টবাকু বা বিড়ি চিগাৰেট সোমাব নোৱাৰিব, গোটেইখিনি থৈ যাব লাগিব। আগতে এই গুৰুদ্বাৰা মন্দিৰত ভিডিঅ' চেল্ফি ফটো গোটেইখিনি উঠিব পাৰিছিল, এতিয়া টোটাল বন্ধ কৰি দিছে। এতিয়া আপুনি গুৰুদ্বাৰা মন্দিৰত আহিলে একো ভিডিঅ' ফটো উঠিব নোৱাৰে। আৰু এই গুৰুদ্বাৰা মন্দিৰটো ইতিহাসটো বহুত লম্বা। ইয়াত শংকৰদেৱ আৰু গুৰুদ্বাৰা মিটিং কৰিছিল বোলে ইয়াতে। আৰু দেৱ দেৱীবিলাকৰ যে কাপোৰ ধুইছিল ধুবনীটো, এই ধুবনীটো বোলে গোৱালপাৰাৰ পৰা আহি এটাক কৰিছিল এই গুৰুদ্বাৰা মন্দিৰত। ধুবুৰীত আহিলে আপোনালোকে ডাঙৰ ডাঙৰ মহাৰাজ নেতাবিলাকৰ ষ্টেচু পাব। ইয়াতে এটা আছে, এইটো যোগীময়া ঘাট যাব আৰু ইয়াত ধুনীয়াকৈ এটা ষ্টেচু আছে। এইটো হ'ল স্বামী বিবেকানন্দ। আপোনালোকে দেখা পালে এইটো হ'ল স্বামী বিবেকানন্দৰ ষ্টেচু। আৰু ইয়াতে আছে ধুবুৰী নেত্ৰালয়, তাৰমানে ইয়াতে চকুৰ ডক্টৰ আছে, আপোনালোকে চকু দেখাব পাৰে। আপোনালোকৰ যদি কোনোবাৰ চকুৰ প্ৰব্লেম থাকে তেনেহ'লে ইয়াত আপোনালোকে চিকিৎসাও কৰিব পাৰে। চাওক এইখনে হ'ল নেত্ৰালয়। নেত্ৰালয়ৰ ওচৰতে BJP অফিচো বনাই আছে, তো এতিয়াও খোলা নাই, এতিয়াহে বনাইছে নতুন কৰি, বহুত ধুনীয়া। চাওক কেনেকুৱাকৈ। বন্ধুসকল মই এতিয়া আহি পালোঁ যোগীময়া ঘাট। ইয়াত চাওঁ নৌকাবিলাক আছেনে নাই, ফুলবাৰী চিঙমাৰী যোৱা। আৰু এইফালে আছে নৌকাবিলাক, চাওক দেখাইছোঁ এইবিলাক নৌকাবিলাক, এইবিলাক যাব চিঙমাৰী ফুলবাৰী এনেকৈ ঘাটটো। আৰু এইফালে আছে বন্ধুসকল জাহাজ, চাওক কেনেকুৱা ডাঙৰ ডাঙৰ জাহাজ। ভাল লাগে নদীত আহি এনেকুৱাকৈ জাহাজবিলাক দেখিলে, বহুত ধুনীয়া জাহাজ। চাওক ক'ত যাব, এইটো ক'ৰ পৰা আহিছে এনেকুৱাকৈ আছে। এইটো চাওক কিমান জাহাজ, বহুত ডাঙৰ দেই। দাদা যোগীময়া ঘাট না, যোগীময়া ঘাট এখানে হচ্ছে চিংমারি ফুলবাড়ির নৌকাগুলো পাওয়া যায় না। চাওক বন্ধুসকল এটা নৌকাত কিমান মানুহ আহে, বাপৰে বাপ। মানুহবিলাক নৌকা আহিলে বাইক চাইক লৈ আহিছে, চাওক কেনেকৈ বাইকবিলাক লৈ আহিছে এনেকুৱাকৈ। নাওটো আহিলে কিমান যাত্ৰী আহিছে এটা নৌকাত। এই ছাগল আছে নামাই, চাওক কেনেকুৱাকৈ। এই খোলে খোলে ওই এই দাদাকে লুগুল পাইলাম, দাদা লুগুল পাই খুব ভালো হলো। মাদ্রাসা থেকে আসে, আমার পয়সা নাই, 20টা টাকা দিছি খালি, মাত্র দিতে পারলাম না। আমার ইচ্ছা ছিল অনেকটা দেওয়ার, কিন্তু পয়সা নাই, তো 20টা টাকা দিলাম। খুশি তো? হ্যাঁ খুশি। আর এই যে এখানে যে নৌকাগুলো আছে এগুলো ফুলবাড়ি সিমড়ি যাবো না? হ্যাঁ ফুলবাড়ি যাবো। ফুলবাড়ি সিমড়ি যায় না? হ্যাঁ ফুলবাড়ি আছে। হ্যাঁ ফুলবাড়ি সিমড়ি যায় না? মেলা মেলা আছে না? অঁ ঠিক আছে। তাৰমানে ইয়াৰ পৰা ৰাতিপুৱা 8টাতহে যায় বোলে চিংমাৰী, 8টাত, আৰু একটা 1:30টাত আছে, আৰু একটা 2:30টাত। তাৰমানে যখন তখন ইয়াত নৌকা নাপাব দেই, সময় লৈহে আছে। একদম 8টাত পাব, 1:30টাত, আৰু 2টা বজাত পাব আৰু কি চিংমাৰী ফুলবাৰী। তো বন্ধুবিলাক এনেকৈ সময়টো লৈহে আহিব, নহ'লে আপোনালোকে নাও বা লঞ্চ নাপাব। তো বন্ধুসকল ধুবুৰীটো হ'ল বেপাৰ বাণিজ্য জেগা, সেইকাৰণে বহুত তাতে টুৰিষ্টবিলাক আহে বেপাৰ বাণিজ্য কৰি। ইয়াৰ পৰা বাংলাদেশ যায় ব্ৰহ্মপুত্ৰৰ নৌকা দি, ইয়াত বহুত মানুহ। আৰু ইয়াত ব্ৰিজটো বনাই আছে, এইটো বোলে আদাবাৰীত যাব লাগিব। ইয়াৰ পৰা 50 টকা ভাড়া বুলি কৈছে। তো এতিয়া আদাবাৰীত যাম, ব্ৰিজটো চাই আহিম।